আছে বৰ্তমান মই আছো গুৱাহাটী বৰবাৰী যদি আপুনি এখন সেকেন্ড হ্যান্ড গাড়ী কিনিম বুলি ভাবিছে মানে এনে ধৰণৰ এখন গাড়ী এখন হৈছে আৰ্টিগা এনে ধৰণৰ যদি এখন আপোনালোকে প্ৰিমিয়াম সেগমেন্টৰ গাড়ী কিনিম বুলি ভাবিছে তেতিয়া হলে আপোনালোকে আহিব লাগিব ইউডি মটৰছ গুৱাহাটী বৰবাৰীত আছে আৰু তেওঁলোকৰ ইয়াতে বিভিন্ন ধৰণৰ গাড়ী পাব মোৰ বেকসাইডে যিখন গাড়ী আছে সব এনে ধৰণৰ গাড়ী পাব আপোনালোকে 2022 2023 2024 2019 2020 এনে ধৰণৰ গাড়ীবিলাক পাব লগতে আপোনালোকে গাড়ীবিলাক ফাইনান্স কৰি ল'ব পাৰিব তো বেছি দেৰি নকৰো মোৰ লগত জয়সী বাইদেউ আছে জয়সী বাইদেউৰ গাড়ীবিলাকৰ প্ৰাইচবিলাক কৈ দিব আৰু লগতে তেওঁলোকৰ টাৰ্মছ এণ্ড কণ্ডিশ্যন কি আছে সেইখিনি আপোনালোকক বুজাই দিব আছে বাইদেউ নমস্কাৰ নমস্কাৰ ভালে আছে একদম ওকে আপোনালোকক মই দেখুৱাই দিছো চাওক ইউডি মটৰছ এটো দেখিছে মই একদম হোৰ্ডিংখন আপোনালোকক দেখুৱাই দিছো আৰু গাড়ীবিলাক চাওক কিমান ধুনীয়া ধুনীয়া গাড়ী আছে দেখিছে আপোনালোকে কি গাড়ী ল'ব একদম নতুন ডিজাইৰ পৰা আদি কৰি বেলেনো আৰ্টিগা এফালে ইনোভা এফালে বলেৰো আছে নেকি না বলেৰোখন আপোনালোকৰ ন ওকে আপোনালোকৰ ধৰক এনে টাৰ্মছ এণ্ড কণ্ডিশ্যন কি আছে আমাৰ পৰা আপুনি যেতিয়া গাড়ীখন ল'ব আমাৰ ইয়াৰ পৰা দিয়া হয় দুটা সাৰ্ভিসিং ফ্ৰী আৰু লগতে আপোনাৰ যদি আপুনি কেছত ল'ব নোৱাৰে ৰিফাইনান্সৰ সুবিধা আছে ৰিফাইনান্স কৰি ল'ব পাৰিব আৰু গাড়ী এখন যদি লয় আপুনি আপোনাৰ নিজৰ ফালৰ পৰা মেকানিকানেও ভালকে ইনস্পেকশন কৰি গাড়ীখন ল'ব পাৰিব ওকে ডিলাৰ হিষ্ট্ৰি চাব পাৰিব একদম পাৰিব ন আৰু ধৰক এনে এক্সচেঞ্জ ফেসিলিটিটো আছে নেকি হয় এক্সচেঞ্জও হৈ যায় আমি পাৰচেজও কৰো হয় আৰু লগতে আমি সেলও কৰো গোটেইখিনিয়ে মানে আছে আৰু মানে এক্সচেঞ্জও হৈ যায় আৰু ন ওকে তো ঠিক আছে আমি বেছি দেৰি নকৰো আমি আৰ্টিগাখনৰ পৰা আহো এখনৰ প্ৰাইস কিমান বিচাৰিছে আৰু মডেল কি কিমান চলিছে এখন আৰ্টিগা আপোনাৰ 2022 ৰ হয় আৰু ইয়াৰে প্ৰাইসটো আমি ৰাখিছো 9,70,000 হয় আপোনাৰ গাড়ী একদম ধুনিয়া কন্ডিশনত আছে ওকে একদম শোৰুম কন্ডিশনত আছে ৰানিংও বেছি হোৱা নাই হয় আপোনাৰ ৰানিংটো সাগে আপোনাৰ 27 তেনেকে মান চলিছে হে 27,000 হয় ওকে যদি আপোনালোকে এখন আৰ্টিগা বিচাৰি আছে সো এখন ল'ব পাৰে গাড়ী একদম মস্তি হৈ আছে বাকি এখন আছে মেগনা হয় গ্ৰেনাইট এণ্ড মেগনা ওকে এখন আপোনাৰ 2015 ৰ হয় আৰু ইয়াৰে প্ৰাইসটো আমি ৰাখিছো 2,89,000 হয় এখনো খুব ধুনিয়া কন্ডিশন ওকে এখনো খুব ধুনিয়া কন্ডিশন ন হয় হয় এখন এনে ধৰক ডাউন পেমেন্ট কিমান মান দিব লাগিব বাৰু ডাউন পেমেন্ট আপোনাৰ 80,000 ন 80,000 1 লাখ ৰ ভিতৰত আহিব আৰু ওকে 80,000 1 লাখৰ ভিতৰত আপোনালোকে ডাউন পেমেন্ট দি গাড়ীখন ল'ব পাৰিব বাকি মই আপোনালোকক দেখুৱাই দিছো গাড়ীখন খুব ধুনিয়া হৈ আছে ডিজাইৰখন কিমান চনৰ ভিএক্স এখন ন এখন ডিজাইৰ আপোনাৰ 2018 ৰ হয় আৰু ইয়াৰে প্ৰাইসটো আমি ৰাখিছো 4,99,000 ইন্টেৰিয়ৰ চাইলক খুবেই ধুনিয়া হৈছে গাড়ীখন হয় ইয়াতে আপোনালোকে 4 পাৱাৰ উইন্ডোজ এন্ড্ৰইড সিস্টেমও পাই যাব হয় আৰু লগতে দুটা এয়াৰবেগস পাব হয় খুব ধুনিয়া হৈছে গাড়ী এখন ডাউন পেমেন্ট কিমান দিব লাগিব ডাউন পেমেন্ট আপোনাৰ ধৰক 1 লাখ মান বা 120 মান দিলেও আহি যাব আৰু ওকে 1 লাখ টকা ডাউন পেমেন্ট দিলে হৈ যাব ন হয় ওকে তো আৰু আছে গাড়ী ভিতৰত তো দেখুৱাই আছো এখন সেলেৰিও আছে এখন কিমান বিচাৰিছে এখন সেলেৰিও আপোনাৰ 2014 ৰ হয় ইয়াৰে প্ৰাইসটো আমি ৰাখিছো 2,99,000 সেলেৰিও ZXi মডেল সেলেৰিও ZXi ন হয় ওকে নেক্সট এখন সুইফট আছে এখন সুইফট আপোনাৰ 2021 ইয়াৰৰ আৰু ইয়াৰে প্ৰাইসটো আমি ৰাখিছো 5,29,000 সুইফট VXi মডেল সুইফট VXi ন হয় হয় সুইফট VXi ৰেড কালাৰ মই গাড়ীখন দেখুৱাই দিছো চাওক খুবেই ধুনিয়া হৈ আছে যদি আপোনালোকে সুইফট বিচাৰি আছে সো এখন ল'ব পাৰে বেক সাইডটো চাওক মই দেখুৱাই দিছো দেখিছে ওকে তো নেক্সট এখন আছে আপোনাৰ i10 এখন i10 2010 ইয়াৰৰ i10 মেগনা মডেল আৰু ইয়াৰে প্ৰাইসটো আমি ৰাখিছো 1,79,000 1,79,000 হয় ওকে 1,79,000 হয় i10 কিমান চনৰ বুলি ক'লে 2010 ইয়াৰৰ 2010 হয় নেক্সট এখন সুইফট এখন আপোনাৰ সুইফট আপোনাৰ 2014 ইয়াৰৰ হয় VXi মডেল আৰু ইয়াৰে প্ৰাইসটো আমি ৰাখিছো 3,39,000 3,39,000 ন হয় হয় গাড়ী একেবাৰে ধুনিয়া হৈ আছে আপোনাৰ ওকে 3,39,000 টকা বিচাৰিছে সুইফট পেট্ৰল ডিজেল এখন পেট্ৰল ন মানে 3,40,000 টকা আৰু যদি আপোনালোকে পেট্ৰলৰ সুইফট বিচাৰি আছে সো এখন ল'ব পাৰে গাড়ী একদম মজা হৈ আছে এখন বলেৰো আছে এখন কিমান বিচাৰিছে এখন আপোনাৰ নতুনকৈ আহিছে 2019 ইয়াৰৰ হয় বলেৰো পাৱাৰ প্লাস SLX মডেল আৰু ইয়াৰে প্ৰাইসটো আমি ৰাখিছো 6,29,000 6,29,000 হয় যদি আপোনালোকে বলেৰো বিচাৰি আছে সো এখন ল'ব পাৰে 6,29,000 মানে 6,29,000 টকা হয়
তো গাড়ী বহুতে ধুনীয়া হৈ আছে গুৱাহাটীৰ ৰেজিষ্ট্ৰেচন গাড়ী বলেৰো ZLX নে SLX মডেল SLX হয় নেক্সট বেলেনো এখন কিমান বিচাৰিছে এইখন আপোনাৰ 2018 ৰ হয় হয় বেলেনো জেটা মডেল ওকে আৰু ইয়াৰে প্ৰাইসটো আমি ৰাখিছো আপোনাৰ 5,10,000 ওকে নেক্সট কুইট এইখন আপোনাৰ 2020 ইয়াৰৰ হয় প্ৰাইসটো আমি ৰাখিছো 3,49,000 টপ মডেলটো ওকে হয় এইখন আপোনাৰ 2018 ৰ সুইফট VXI অটোমেটিক হয় ইয়াৰে প্ৰাইসটো আমি ৰাখিছো 4,99,000 পেট্ৰলত আছে এইখন নেগোচিয়েট হৈ যাব ন হৈ যাব নেক্সট এখন ইগনিছ এইখন আপোনাৰ ইগনিছ জেটা 2021 ইয়াৰৰ হয় আৰু ইয়াৰে প্ৰাইসটো আমি ৰাখিছো আপোনাৰ 5,35,000 ডাউন পেমেন্ট কিমান দিব লাগিব এখনৰ 25% to 30% হলে ধৰক 1 লাখ ফুটিলে যদি সিভিল স্কোৰ গুটেখিনি ভাল থাকে আৰু 1 লাখত ওলাই যাব টিয়াগো টাটা টিয়াগো 2022 ইয়াৰৰ হয় ইয়াৰে প্ৰাইসটো আমি ৰাখিছো 4,79,000 পেট্ৰলত আছে টাটা টিয়াগো বহুত ধুনীয়া হৈ আছে যদি লাগে ল'ব পাৰে এইখন এখন ইগনিছ এখন আপোনালোকে ল'ব পাৰে নেক্সট ডিজায়াৰ অল লুকছৰ এইখন আপোনাৰ 2012 ইয়াৰৰ হয় সুইফট ডিজায়াৰ ZXI মডেল আৰু ইয়াৰে প্ৰাইসটো আমি ৰাখিছো 3,30,000 ওকে তো এইখনো সুইফট ডিজায়াৰ খুবে ধুনীয়া হৈ আছে গাড়ী আপুনি ভাড়া মাৰিবৰ কাৰণে ল'ব পাৰে VXI পেট্ৰলৰ হয় দেই মই দেখুৱাই দিছো এখনো পেট্ৰলৰ হেখনো পেট্ৰলৰ এইখন আপোনাৰ ক্ৰেটা 2023 ইয়াৰৰ আপোনাৰ একদম শোৰুম কন্ডিশনত আছে গাড়ীখন আৰু ইয়াৰে প্ৰাইসটো আমি ৰাখিছো 11,99,000 গাড়ীখন চাই লওক একদম ধুনীয়া হৈ আছে ৰানিও কম চলা 20 প্লাস চলিছে কিবা এটা 20,000 কিলোমিটাৰ চলিছে ক্ৰেটা যদি লম বুলি ভাবিছে সো এখন ল'ব পাৰে মাত্ৰ 20,000 কিলোমিটাৰ চলিছে মই গাড়ীখন দেখুৱাই দিছো পিছফালটো চাওক ক্ৰেটা বহুতে বিচাৰি আছে ক্ৰেটা তো এখন ল'ব পাৰে মাত্ৰ 20,000 কিলোমিটাৰ এখন পেট্ৰলত আছে পেট্ৰলৰ ন হয় অল্টো 800 এইখন আপোনাৰ 2019 ইয়াৰৰ এল্টো 800 LXI মডেল ইয়াৰে প্ৰাইসটো আমি ৰাখিছো 2,79,000 ৱেগনাৰখন অটোমেটিকত আছে 2016 ইয়াৰৰ VXI মডেল প্ৰাইসটো আমি ৰাখিছো 3,29,000 3,29,000 হয় ওকে সুইফট ডিজায়াৰ এইখন আপোনাৰ 2015 ইয়াৰৰ VXI মডেল ওকে আপোনাৰ প্ৰাইসটো আমি ৰাখিছো 3,39,000 ডিজেল পেট্ৰল এখন পেট্ৰলত আছে নেক্সট এখন Honda City আপোনাৰ 2010 ইয়াৰৰ হয় ইয়াৰে প্ৰাইসটো আমি ৰাখিছো 2,59,000 ওকে নেক্সট এখন আপোনাৰ Sentro 2019 ইয়াৰৰ এখন আপোনাৰ স্পোৰ্টছ মডেল হয় Sentro ইয়াৰে প্ৰাইসটো আমি ৰাখিছো 3,79,000 নেক্সট সুইফট ডিজায়াৰ এখন সুইফট ডিজায়াৰ 2014 ইয়াৰৰ হয় ইয়াৰে প্ৰাইসটো আমি ৰাখিছো 3,59,000 পেট্ৰলত আছে তো ইনোভা কিমান বিচাৰিছে এইখন আপোনাৰ 2012 ৰ ইনোভা হয় আৰু ইয়াৰে প্ৰাইসটো দিয়া আছে আপোনাৰ 4,60,000 নেক্সট এইখন আপোনাৰ বুকিং হৈ আছে কেউভিখন বুকিং হৈ আছে হয় বেলেনোখন আপোনাৰ 2021 ৰ হয় আলফা অটোমেটিকত আছে এইখন ওকে প্ৰাইসটো আমি ৰাখিছো 5,85,000 ওকে 5,85,000 হয় টাটা নেক্সনখন আপোনাৰ ডিজেলত আছে টপ মডেলটো হয় আৰু ইয়াৰে প্ৰাইসটো আমি ৰাখিছো 8,99,000 2022 ৰ হয় গাড়ী একদম ধুনীয়া ওকে নেক্সট ফৰচুনাৰখন আপোনাৰ 2010 ইয়াৰৰ হয় আৰু ইয়াৰে প্ৰাইসটো আমি ৰাখিছো 9,69,000 আপোনাৰ অল ওভাৰ অৰিজিনাল পেইন্টত আছে গাড়ীখন একদম ৰানিং জি হৈছে আপোনাৰ জেনুইন ৰানিং হয় 91,000 চলিছে নেক্সট এখন আপোনাৰ বুকিং হৈ আছে নেক্সট ডাটসন ৰেডিগো এখন 2016 ৰ হয় ইয়াৰে প্ৰাইসটো আমি ৰাখিছো 1,89,000 ওকে হৈছে 2016 ইয়াৰৰ ইনোভা ক্ৰিষ্টা 2.4 জেট মডেল নৰ প্ৰাইস দিয়া হৈছে 9,70,000 আপোনালোকে চাই লওক গাড়ীখন খুবেই ধুনীয়া হৈ আছে টাটা টিয়াগো কিমান বিচাৰিছে এইখন আপোনাৰ 2018 ৰ হয় প্ৰাইসটো আমি ৰাখিছো 3,29,000 ওকে কিমান চনৰ বুলি ক'লে 18 ৰ হয় মডেলটো কি হয় এইখন টিয়াগো উইচ মডেল ওকে কুইটখন কিমান বিচাৰিছে এইখন আপোনাৰ 2016 ৰ হয় কুইট RXL আৰু ইয়াৰে প্ৰাইসটো আমি ৰাখিছো 2,49,000 2,49,000 হয় কিমান চনৰ গাড়ী 2016 চনৰ হয় তো আপোনালোকক গুটেখিনি গাড়ী দেখুৱালোৱে আৰু এই গাড়ীখিনিৰ ভিতৰত যদি আপোনালোকৰ পছন্দ হৈছে তেতিয়াহ'লে আপোনালোকে স্ক্ৰিনত আহি থকা নম্বৰত যোগাযোগ কৰিব বিহু আগতে যদি গাড়ী এখন কিনিম বুলি ভাবিছে আপোনালোক আহক গুৱাহাটী ইউডি মটৰ্ছ বৰবাৰী
আৰু ভিডিঅ'টো কোনখন ডিষ্ট্ৰিক্টৰ পৰা চাই আছে তো আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব নাপাহৰিব আৰু ভিডিঅ'টো বেছি বেছি শ্বেয়াৰ কৰি দিব যিসকলে গাড়ী এখন ল'ম বুলি ভাবিছে তেওঁলোকে যাতে এই ইনফৰমেশ্যনটো পায় ধন্যবাদ